Hello students, welcome back. Last class আমি পঢ়ি আছিলোঁ যে কণ্ডাক্টৰছ বিলাকে এটা ইলেক্ট্ৰিক ফিল্ডত হ'লে কেনেকৈ বিহেভ কৰে ঠিক আছে আজিৰ ক্লাছটোত আমি তাৰ পৰৱৰ্তী পাৰ্টটোলৈ যাওঁ আৰু আজি বতৰটো অলপ বৰষুণৰ হয় সো এইটো কাৰণে বেকগ্ৰাউণ্ড নইজ অলপ আছে পোহৰটো অলপ কম ওকে সো ইগনোৰ দ্যাট আই হোপ তোমালোকে বুজি পাবা কাৰণ বৰ্ডখন এটা ব্লুইছ বেকগ্ৰাউণ্ডত আহি আছে খিৰিকীখনৰ টিনটোৰ কাৰণে হৈ আছে এইটো এনিৱে আজি আমি এটা ইম্পৰ্টেণ্ট বস্তু এটা ডিছকাছ কৰিব গৈ আছোঁ এণ্ড দিছ ইজ কনচিষ্ট অফ দ্য ছেকেণ্ড পাৰ্ট অফ দ্য চেপ্টাৰ যোনটো আমাৰ চেপ্টাৰৰ ছেকেণ্ড পাৰ্ট হয় সেইটোৰ লগত ইয়াৰ কানেকশ্যন আছে ষ্টাৰ্ট কৰাৰ আগতে গৰম দিন আহিছে চবেই আমি গৰম দিনত এইকেইদিন ফেন লৈ আছোঁ আৰু ফেন লওঁতে তোমালোকে চাগে এতিয়া এটা কথা দেখিছা যে বহুতৰ ঘৰত এতিয়া বহুত এবছৰ মূৰত বা ছমাহৰ মূৰত যেনেকৈ আমি ফেন চলাইছোঁ কিছুমানৰ ফেনৰ অলপ প্ৰব্লেম দিছে ফেনৰ স্পীডৰ অলপ প্ৰব্লেম আহিছে এতিয়া স্পীডৰ প্ৰব্লেম যেতিয়া আহিলে তোমালোকৰ ইলেক্ট্ৰিচিয়ানটো তোমালোকে ফোন কৰিলে বা নিজেও যদি ইলেক্ট্ৰিচিটি কাম অলপ জানা তেতিয়াহ'লে এটা কথা চাগে অলৰেডি তোমালোকে শুনি চাই বা দেখি চাও যে ফেনখনৰ কেপাচিটৰটো বেয়া হৈছে বা কেপাচিটৰটো চেঞ্জ কৰিবলগীয়া হৈছে এতিয়া আমি কৈ থাকোঁ ফেনখনৰ যেতিয়া আমি কি হ'ল এতিয়া ফেনখনৰ স্পীডৰ কথা যেতিয়া আহিলে তেতিয়া আমি ফেনখনৰ কেপাচিটৰৰ কথা ক'লোঁ এতিয়া স্পীডৰ কথাটো আহোঁতে কেপাচিটৰৰ কথাটো ওলালে ঠিক কিন্তু এতিয়া কেপাচিটৰটো হয় কি সেইটো আমি বহুতে নাজানো আৰু কেপাচিটৰটোৱে কি কাম কৰে সেইটো আমি জনাটো ইম্পৰ্টেণ্ট ঠিক আছে আৰু সেইটোৱে আমি নেক্সট পাৰ্টটো যোনটো হয় কেপাচিটেন্স ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এণ্ড কেপাচিটেন্স হ'ল এই চেপ্টাৰটোৰ নাম চ' এই নেক্সট পাৰ্টটো আমি সেইখিনিৰ লগতে ডিল কৰিম প্ৰথম কথাটো আমি কেপাচিটেন্স কি হয় সেইটো কথা জানিব লাগিব অ'কে চ' লেট আছ লুক এট চ' দিছ টপিক উইল কল ইট ইলেক্ট্ৰিকেল কেপাচিটেন্স okay electrical capacitance of a conductor এটা কণ্ডাক্টৰৰ ইলেক্ট্ৰিকেল কেপাচিটেন্স বুলি মই ক'লোঁ ঠিক আছে এতিয়া কেপাচিটেন্স মানে বুলি একদম মানে ভেগলি যদি মই ক'ব যাওঁ একদম সিম্পল মেন্স ল্যাঙ্গুৱেজত what is capacitance I'll just say that the electrical capacity of a conductor okay is the measure of its ability to hold electric charge এটা কণ্ডাক্টৰ সাপোজ এই ডাষ্টাৰটো এটা কণ্ডাক্টৰ হয় ঠিক আছে এই ডাষ্টাৰটো যদি মই এটা কণ্ডাক্টৰ বুলি ইমাজিন কৰোঁ এই ডাষ্টাৰটোৱে কিমানখিনি চাৰ্জ ষ্ট'ৰ কৰিব পাৰিব সেইটোকে কেপাচিটেন্স বুলি কয় কিমানখিনি ইলেক্ট্ৰিকেল চাৰ্জ তুমি ষ্ট'ৰ কৰিব পাৰিবা এটা কণ্ডাক্টৰে সেই কণ্ডাক্টৰটোৰ সেই মেজাৰটোকে তাৰ কেপাচিটেন্স বুলি কয় হ'ল তাৰমানে তোমালোকৰ সেই যোনখন ফেনৰ বেছিকৈ ঘূৰিবলৈ তাত কেপাচিটৰটো বেয়া হোৱা মানে তাৰ সেই চাৰ্জ ষ্ট'ৰ কৰিব পৰা কেপাচিটিটো কমি যায় সেইটো তাৰে চিম্পল ডেফিনেশ্যন হ'ব ঠিক আছে এতিয়া মই সাপোজ কিবা এটা কণ্ডাক্টৰ এটা লৈছোঁ কিবা এটা কণ্ডাক্টৰ হ'ল এতিয়া এই কণ্ডাক্টৰত মই কি কৰিলোঁ মই চাৰ্জ দিছোঁ ইয়াত সাপোজ মই ইয়াত চাৰ্জ দিলোঁ হ'ল চ' চাৰ্জ কিউ এমাউণ্ট অফ চাৰ্জ দি আছোঁ ইয়াত এতিয়া চাৰ্জৰ লগত আমি এটা কথা জানো যে যোনটো আমাৰ ইলেক্ট্ৰিকেল পটেনচিয়েল আছিলে ইলেক্ট্ৰিকেল পটেনচিয়েলটো কি আছিলে ইলেক্ট্ৰিকেল পটেনচিয়েল ইজ দ্য এমাউণ্ট অফ what basically it is the amount of work done in bringing a unit charge from infinity okay and storing it at a particular point that is electrical capacitance আমি আগৰ চেপ্টাৰ কেইটাত পঢ়ি আছোঁ আৰু এই ইলেক্ট্ৰিকেল কেপাচিটেন্স যোনটো হয় আমাৰ যদি তোমালোকে এক্সপ্ৰেছনটো যদি চোৱা তে ইলেক্ট্ৰিকেল কেপাচিটেন্সৰ এক্সপ্ৰেছনটো কি আছে যে আমাৰ 1/4 এপসাইলন নট আছিলে এটা আৰু এফালে Q/R আছিলে বেসিক্যালি V is directly proportional to Q বুলি মই ক'ব পাৰোঁ তাৰমানে V is directly proportional to Q বুলি লিখিছোঁ তাৰমানে চাৰ্জ যদি বাঢ়ি যায় পটেনচিয়েলো বাঢ়ি যাব হ'ল চাৰ্জ বাঢ়ি গ'লে পটেনচিয়েলো বাঢ়ি গৈ আছে এতিয়া পজিটিভ চাৰ্জ মই দি গৈ আছোঁ যদি মই এতিয়া তিনিটা প্ৰথমতে দিছোঁ চাৰ্জ আৰু যদি চাৰ্জটো বঢ়াই গৈ থাকোঁ জেনেৰেলি ইয়াৰ পটেনচিয়েলটো বাঢ়ি গৈ থাকিব যদি কিউ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভি হয় আমি এইটো কথা অলৰেডি চালোঁ তাৰমানে এইটো এটা ইকুৱেশ্যন যদি মই কৰিব বিচাৰোঁ আই কেন ৰাইট ইট ডাউন এজ কিউ ইজ ইকুৱেলছ টু চি ভি বুলি লিখিব পাৰোঁ মই হ'ল এই যোনটো ইকুৱেশ্যন হয় অ'কে চাৰ্জ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু পটেনচিয়েল চাৰ্জ বাঢ়িলে পটেনচিয়েলো বাঢ়ে এইটো মই এটা ইকুৱেশ্যন বনাবলৈ এটা কনষ্টেণ্ট এটা এড কৰিলোঁ এই যোনটো প্ৰপৰ্চনেলিটি কনষ্টেণ্ট হয় এইটোকে সেই কণ্ডাক্টৰটো কেপাচিটেন্স বুলি কয় অ'কে চ' বেচিকেলি চি ইজ ইকুৱেলছ টু কিউ বাই ভি অৰ আই কেন ৰাইট ডাউন কেপাচিটেন্স কি হ'ল কেপাচিটেন্স হৈ গ'ল চাৰ্জ বাই পটেনচিয়েল হ'ল তো ডেফিনেশ্যন হিচাপে যদি চাব যাওঁ তেতিয়াহ'লে কি হ'ব কেপাচিটেন্স বুলি ক'লে কেপাচিটেন্স ইজ ডিফাইন্ড এজ দ্য এমাউণ্ট অফ চাৰ্জ ৰিকুৱায়াৰ্ড টু ইনক্ৰিজ দ্য পটেনচিয়েল অফ এ কণ্ডাক্টৰ বাই ইউনিট এমাউণ্ট ইউনিট পটেনচিয়েল বঢ়াবলৈ যিমান চাৰ্জ লাগে সেইটোকে আমি কেপাচিটেন্স বুলি ক'ব যাওঁ আৰু এই যোনটো ডেফিনেশ্যনৰ পৰা আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ এই কেপাচিটেন্সটো সাপোজ তুমি যদি ইয়াত
মই ধৰিছোঁ যে তুমি চাৰ্জ দিলা চাৰ্জৰ আমাৰ এছ আই ইউনিটটো আছিলে কুলম চ' 1 কুলম মই চাৰ্জ দিলোঁ হ'ল আৰু এইফালে ইউনিট কেপাচিটেঞ্চ চ' ইউনিট উঠাব লাগে 1 ইউনিট উঠাব লাগে চ' 1 ভল্ট পটেঞ্চিয়েলৰটো 1 ভল্ট হ'ল চ' এতিয়া যদি মই কি কৰিছোঁ যে এটা যদি কণ্ডাক্টৰৰ যদি মই চাৰ্জ যদি 1 কুলম চাৰ্জ দি পেলাই তাৰ পটেঞ্চিয়েলটো 1 ভল্ট বঢ়াই দিলোঁ 1 কুলম দিয়াৰ কাৰণে তাৰ যদি পটেঞ্চিয়েলটো 1 ভল্ট বাঢ়ি গ'ল তো ইয়াৰ পৰা আমি কি পাই যাম এইটোৰ পৰা আমি ডেফিনেশ্যনটো পাই যাম ফৰ দ্য এছ আই ইউনিট অফ কেপাচিটেঞ্চ এণ্ড ডেট ইজ নেমড আফটাৰ মাইকেল ফেৰাডে এজন চাইণ্টিষ্ট আছিলে মাইকেল ফেৰাডে তেওঁৰ নামত দিয়া হৈছে এণ্ড ইট ইজ কল্ড ফাৰাড FARAD ফাৰাড অ'কে 1 ফাৰাড ইজ কল্ড 1 কুলম বাই 1 ভল্ট ইজ 1 ফাৰাড অ'কে বেচিকেলি 1 ফাৰাড ইজ ইকুৱেলছ টু 1 কুলম বাই 1 ভল্ট or this is 1 coulomb per volt so this is farad হল যেটোকে ফাৰাড যেনেকৈ কুলমটো এটা বহুত ডাঙৰ যে আমাৰ যেনেকৈ কুলম এটা 1 কুলম চাৰ্জ এটা বহুত ডাঙৰ কোৱান্টিটি হয় তেনেকৈ ফাৰাডো বহুত ডাঙৰ এটা কোৱান্টিটি হয় চ' জেনেৰেলি প্ৰেক্টিকেল লাইফত আমি মিলি ফাৰাড মাইক্ৰ' ফাৰাড অ'কে পিকো ফাৰাড এনেকুৱা টাইপৰ আমি ইউনিটছ ইউজ কৰোঁ হ'ল চ' ফাৰাড ইজ দ্য ইউনিট অফ কেপাচিটেঞ্চ অ'কে চ' মই কি বিচাৰিছোঁ এতিয়া তোমালোকৰ পৰা তোমালোকে অলৰেডি গম পাইছে আই ৱান্ট ইউ টু কেলকুলেট হোৱাট উইল বি দ্য ডাইমেনশ্যনছ অফ কেপাচিটেঞ্চ অ'কে কেপাচিটেঞ্চৰ ডাইমেনশ্যনটো তুমি কেলকুলেট কৰিবা খালি তোমালোকে কেলকুলেট যেটোকে কৰিবা তোমালোকে ওলাই ল'বা কিন্তু মই তাৰ আনচাৰটো যে কৈ দিম তাৰ ডাইমেনশ্যনটো তুমি কেলকুলেট কৰিবা M ইনভাৰ্ছ 1 L ইনভাৰ্ছ 2 T টু পাৱাৰ 4 আৰু A স্কুৱেৰ এটা পাবা এইটো পাব লাগিব আনচাৰটো তোমালোকে কেনেকৈ মই আনচাৰটো পালোঁ ইউ হেভ টু কেলকুলেট তোমালোকে কেলকুলেট কৰিটো ওলাবা হ'ল ডাইমেনশ্যনছ ওলাব তোমালোকক মই এতিয়া নিশিকাওঁ নেক্সট এতিয়া চাবলৈ যদি যাওঁ মই ছাপ'জ এতিয়া প্ৰথমতে এইটো মই ইলেক্ট্ৰিকেল কেপাচিটেঞ্চৰ কথা পাতিলোঁ এতিয়া চিম্পলি একদম চবতছে চিম্পল ৱেত যদি চাব যাওঁ এটা স্ফেৰিকেল কণ্ডাক্টৰ এটা মই ল'লোঁ অ'কে আই উইল কনচিডাৰ এ স্ফেৰিকেল কণ্ডাক্টৰ এটা স্ফেৰিকেল কণ্ডাক্টৰ এটা কনচিডাৰ কৰিলোঁ স্ফেৰিকেল এটা কণ্ডাক্টৰ হয় ইজ এ স্ফেৰিকেল কণ্ডাক্টৰ এই স্ফেৰিকেল কণ্ডাক্টৰত মই কি কৰিছোঁ লৈছোঁ যে এইটো এটা আইচলেটেড স্ফেৰিকেল স্ফিয়াৰ হয় আৰু তাৰ এটা পাৰ্টিকুলাৰ ৰেডিয়াছ এটা আছে বুলি ধৰি দিছোঁ চ' দিছ ইজ এ ৰেডিয়াছ আছে যে এটা কাম কৰোঁ ঠিক আছে চ' এইটো এটা চাৰ্জ স্ফেৰিকেল এটা কণ্ডাক্টৰ হয় আৰু স্ফেৰিকেল কণ্ডাক্টৰ আমি আগতেও পঢ়িছোঁ যে কি হয় তাৰ যোনবিলাক ছাৰ্ফেচত কি হয় চাৰ্জবিলাক ক'ত ৰিজাইড কৰে চাৰ্জবিলাক সদায় ছাৰ্ফেচত ৰিজাইড কৰে আৰু যিহেতুকে পজিটিভ চাৰ্জ মই কনচিডাৰ কৰিছোঁ লাইন্স অফ ফ'ৰ্চবিলাক চব বাহিৰলৈ যাব এনেকৈ ঠিক আছে তাৰ এটা চেণ্টাৰ এটা আছে মই ধৰিছোঁ এইটো চেণ্টাৰটো ইয়াৰ পৰা আৰু ইয়াৰ এটা ৰেডিয়াছ এটা আছে বুলি ধৰিছোঁ QR চ' বেচিকেলি এটা কথা জানো যদি যদি হলো হয় তেতিয়াহ'লে আইচলেটেড যদি সেইটো হয় ভিতৰৰ ফালে ইলেক্ট্ৰিকেল ফিল্ডটো জিৰ' হৈ থাকিব এতিয়া মই ছাৰ্ফেচটোৰ কাৰণে ধৰিছোঁ আমি এটা কথা আগতে পঢ়ি আছোঁ তোমালোকে ঘূৰি পেলাই চাব পাৰা যে এটা স্ফেৰিকেল যেতিয়া মই এটা যদি ছাৰ্ফেচ এটা কনচিডাৰ কৰোঁ বা স্ফেৰিকেল এটা অবজেক্ট লওঁ তেতিয়াহ'লে তাৰ ছাৰ্ফেচত থকা চাৰ্জবিলাকে এনেকুৱাকৈ বিহেভ কৰে এজ ইফ দ্য ইলেক্ট্ৰিক ফিল্ড ৱে কনচেনট্ৰেটেড এট দ্য চেণ্টাৰ যেনেকৈ ইলেক্ট্ৰিক ফিল্ডটো কনচেনট্ৰেট কৰি আছে তেনেকুৱাকৈ বিহেভ কৰিব আৰু তোমালোকে আৰু এই যোনটো কনফিগাৰেশ্যনটোৰ কাৰণে মই কি কৰিছিলোঁ যেনেকৈ তোমাৰ অকল ছাৰ্ফেচটোৰ ওপৰত ডিপেণ্ড কৰিব ইকুই পটেঞ্চিয়েল ছাৰ্ফেচ হয় চ' সেইটো কাৰণে কি হৈ যাব লাগিব এই ছাৰ্ফেচটোত তোমাৰ পটেঞ্চিয়েলটো কিমান ওলাব ইট উইল বি অনলি 1/4 এপচাইলন নট Q/R Q ইজ দ্য এমাউণ্ট অফ চাৰ্জ Q এমাউণ্ট অফ চাৰ্জ আছে কাৰণে মই Q/R ল'লোঁ Rটো হ'ল তাৰ ৰেডিয়াছটো হ'ল এইখিনি মোৰ পটেঞ্চিয়েল হ'ল এতিয়া মই কি কৰিম আই হেভ টু ফাইণ্ড আউট হোৱাট ইজ দ্য কেপাচিটেঞ্চ ইজ Q/V অ'কে বেচিকেলি V জেগাত মইতো বহাই দিব লাগে চ' ইট ইজ Q/1/4 এপচাইলন নট Q/R চ' Q কেঞ্চেল হৈ গ'ল চ' মোৰ তাত কি থাকি গ'ল 4 এপচাইলন নটটো ওপৰলৈ উঠি গ'ল Rটো ওপৰলৈ উঠি গ'ল চ' এইটোৰ পৰা কি ওলালে কেপাচিটেঞ্চ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৰেডিয়াছ অ'কে চ' এটা স্ফেৰিকেল কণ্ডাক্টৰৰ কাৰণে কি হৈ যায় কেপাচিটেঞ্চটো তাৰ ৰেডিয়াছৰ লগত প্ৰপৰ্চনেল হৈ যায় চ' যদি ৰেডিয়াছটো বাঢ়ি বাঢ়ি গৈ থাকে সেই স্ফেৰিকেল কণ্ডাক্টৰটোৰ কি হৈ যাব তোমাৰ কেপাচিটেঞ্চটো বাঢ়ি বাঢ়ি গৈ থাকিব হ'ল আৰু এই কেপাচিটেঞ্চটোৱে যি হয় জেনেৰেলি এটা কণ্ডাক্টৰৰ কাৰণে কেপাচিটেঞ্চটোৱে মেইনলি তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে ফাৰ্ষ্টটো হ'ল যে কণ্ডাক্টৰটোৰ শ্বেপটো আৰু চাইজটোৰ ওপৰত ডিপেণ্ড কৰিব কেনেকুৱা টাইপৰ কণ্ডাক্টৰ হয় স্ফিয়াৰ হয় চিলিণ্ড্ৰিকেল হয় হ'ল কেনেকুৱা টাইপৰ কণ্ডাক্টৰ হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব নেক্সট কি কৰিব লাগিব তাৰ ছাৰাউণ্ডিং মিডিয়াম
বতাহে আছে নে পানী আছে সাৰাউণ্ডিং মিডিয়ামটোৰ ওপৰত ডিপেণ্ড কৰিব ওকে সো পাৰ্মিটিভিটি অফ দা সাৰাউণ্ডিং মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰিব আৰু লাষ্টৰ কি হ'ব ডিপেণ্ড কৰিব যে তাৰ ওচৰৰ পাজৰে তাৰ মানে নেইবাৰিঙত কি চাৰ্জ আছে তাৰ মানে বা কি কণ্ডাক্টৰ আছে সো দা প্ৰেজেন্স অফ আদাৰ কণ্ডাক্টৰ্ছ ইন ইটস নেইবাৰহুড এই তিনিটা বস্তুৰ ওপৰত তাৰ মানে এই কেপাচিটেন্স বস্তুটো ডিপেণ্ড কৰিব কণ্ডাক্টৰ এটাৰ কাৰণে হ'ল সো এইখিনি আছিলে আমাৰ প্ৰিলিমিনাৰী ইন্ট্ৰডাকশ্যন হোৱাট ইজ কেপাচিটেন্স অফ এ কণ্ডাক্টৰ আৰু এক্সেক্টলি হেতু কেপাচিটৰটো বেয়া হোৱা মানে কি বুজাই আছে ঠিক আছে এতিয়া আমি কি কৰিম আমি নেক্সট প্ৰিন্সিপালটো বুজিব লাগিব এটা কেপাচিটৰৰ আৰু সেই প্ৰিন্সিপালটো বুজিবৰ কাৰণে আমি এটা কমন কেপাচিটৰ যোনটো জেনেৰেলি ইউজ হয় তেনেকুৱা এটা কমন কেপাচিটৰ এটা লৈ পেলাই মই বুজিব ট্ৰাই কৰিম যে তাৰ এটা কনচেপ্টটো কি হয় কেপাচিটৰটো জানিলোঁ ফৰ্মুলাটো জানিলোঁ কিন্তু আল্টিমেটলি তোমালোকে সেই কনচেপ্টটো যদি নাজানা সো তোমালোকৰ পিছতকৈ খেলি মেলি লাগিব বা এক্সেক্টলি চাৰ্জ কেনেকৈ ষ্ট'ৰ কৰে সেইটো বস্তু আমি জানাটো ইম্পৰ্টেণ্ট হ'ল সো লেট আছ লুক এট কেপাচিটৰ এণ্ড প্ৰিন্সিপাল প্ৰিন্সিপালটোৰ কথা আমি জানো ঠিক আছে এতিয়া এটা কেপাচিটৰৰ কাৰণে যদি মই ওকে সো এতিয়া কেপাচিটৰ এটা কি হ'ব জেনেৰেলি এই কেপাচিটৰত আমি কিয় কেপাচিটৰ বনাওঁ কেপাচিটৰটো বনাওঁ কাৰণ আমি তাৰ এটা চাৰ্জ এটা মানে হিউজ এমাউণ্ট অফ চাৰ্জ ষ্ট'ৰ কৰিব বিচাৰোঁ লাৰ্জ এমাউণ্ট অফ চাৰ্জ ষ্ট'ৰ কৰিবৰ কাৰণে আমি কেপাচিটৰ এটা বনাওঁ অ'কে সো এতিয়া কি হৈ যায় তোমালোকক মই এটা কথা কৈছোঁ যে কেপাচিটৰৰ কাৰণে কিউ কি আছিলে কিউ ৱাজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভি হ'ল কিউ প্ৰপৰ্চনেল টু ভি হয় সো এতিয়া কি হৈ যাব যদি ভিটো যদি বেছি হৈ যায় কিউটো যদি বেছি হৈ যায় ভিটো বাঢ়ি বাঢ়ি গৈ থাকিব হয়নে কিউ বেছি হৈ গ'লে তুমি বেছিকৈ চাৰ্জ দি গৈ থাকিলে ভিটো বাঢ়ি বাঢ়ি গৈ থাকিব হ'ল আৰু এতিয়া কি হ'ল এই ভি লগত কি এছ'চিয়েট হৈ আছে এই ভি লগত এছ'চিয়েট হৈ আছে ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিকেল পটেঞ্চিয়েলৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ লগত এছ'চিয়েট হৈ আছে তাৰমানে কি হৈ থাকিব যিহেতুকে ভিটো বাঢ়ি গৈ আছে এতিয়া তোমাৰ ইলেক্ট্ৰিক ফিল্ডটো বাঢ়ি বাঢ়ি গৈ থাকিব হ'লনে ইলেক্ট্ৰিক ফিল্ডটো বাঢ়িব গৈ থাকিব কিয় ইলেক্ট্ৰিক ফিল্ডটো আমি জানিছিলোঁ যে ইলেক্ট্ৰিক ফিল্ডটো কিহৰ ওপৰত ডিপেণ্ড কৰিছিলে সিগমা বা এপচাইলনত কিয় এইটো সিগমা বা এপচাইলনত লৈছোঁ মই ক'ম বাৰু কিন্তু ইলেক্ট্ৰিকেল ফিল্ডটো বেছিকেলি কি কৰে যোনটো ছাৰ্ফেচ চাৰ্জ ডেঞ্চিটিৰ ওপৰত ডিপেণ্ড কৰে চ' ছাৰ্ফেচ চাৰ্জ যিমান বাঢ়ি বাঢ়ি গৈ থাকিব তোমাৰ ইলেক্ট্ৰিক ফিল্ডটো বাঢ়ি বাঢ়ি গৈ থকা চান্স থাকে এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কি হৈ যাব আমি যেতিয়া কিছুমান এক্সপেৰিমেণ্ট কৰিছোঁ এতিয়া কি কৰোঁ যেনেকৈ এটা কণ্ডাক্টৰ এটা যদি লওঁ এই কণ্ডাক্টৰটো যোনটো ষ্টেণ্ডত বহাওঁ কিবা এডাল যদি ষ্টেণ্ডত বহাওঁ এই ষ্টেণ্ডডাল কি হয় এডাল ইনচুলেটৰ ষ্টেণ্ড হয় কণ্ডাক্টৰটো এইটো হয় কিন্তু এই ষ্টেণ্ডডাল ইনচুলেটৰ হয় কিয় কাৰণ যদি আমি যদি এইটো যদি কণ্ডাক্টিং ষ্টেণ্ড বহাওঁ আৰু এইটো যদি মাটিৰ লগত যদি বা ইনচুলেটৰৰ লগত যদি কণ্ডাক্টৰৰ লগত যদি কানেক্ট হৈ থাকে তেতিয়াহ'লে কি হ'ব ইয়াৰ ছাৰ্ফেচত থকা যোনবিলাক চাৰ্জ হ'ব সেইবিলাকে এস্কেপ কৰি গুচি যাব হ'লে কিন্তু আমি কি কৰোঁ সেইটো কাৰণে এইটো নহ'বলৈ আমি জেনেৰেলি এটা কণ্ডাক্টৰ এটা যেতিয়া কনচিডাৰ কৰোঁ আমি এটা ইনচুলেটিং এটা ষ্টেণ্ড এটা কনচিডাৰ কৰোঁ আৰু সেইটো হ'বলৈ আমি কি কৰোঁ সেইটো আমি এজিউম কৰি লওঁ যে কণ্ডাক্টৰ এটা জেনেৰেলি কিছুমান আইডিয়েল এক্সপেৰিমেণ্টত আমি কি কৰোঁ এই সাৰাউণ্ডিং মিডিয়াম চাৰিওপাশে যোনবিলাক মিডিয়াম থাকে ইডাৰ এইটো আমি ভেকিউমত পাৰফৰ্ম কৰিব ট্ৰাই কৰোঁ নহবা এইটো আমি বতাহত পাৰফৰ্ম কৰিব ট্ৰাই কৰোঁ হ'ল কাৰণ কিয় এয়াৰ এণ্ড ভেকিউম দিজ আৰ বেড ইনচুলেটৰ্ছ অ'কে এইবিলাক কি হৈ যায় ভেকিউমতটো একো নহ'বই এয়াৰটোত কি হৈ যায় দিজ আৰ অলছ' এয়াৰৰ যোনটো তোমাৰ পাৰ্মিটিভিটিটো বহুত কম হয় চ' সেইটো কাৰণে পটককৈ কণ্ডাক্ট কৰিবলৈ দিগদাৰ হয় কিন্তু এতিয়া কি হৈ যাব প্ৰত্যেকটো বস্তুৰ এটা ব্ৰেকডাউন পইণ্ট থাকে ব্ৰেকডাউন পইণ্ট মানে কি হৈ গ'ল এতিয়া তোমালোকে ইয়াত যদি চাৰ্জ বঢ়াই গৈ আছা এই চাৰ্জ যিটোকে বঢ়াই গৈ আছোঁ মই কি কৰিছোঁ এতিয়া কিউটো বঢ়াই গৈ আছোঁ তো ইয়াত পটেঞ্চিয়েলটো বাঢ়ি গৈ আছে ইলেক্ট্ৰিক ফিল্ডটো বাঢ়ি গৈ আছে চ' ইয়াৰ ছাৰাউণ্ডিং যোনটো মিডিয়াম হয় এতিয়া আমি এটা কথা কি হ'ব এই ওচৰৰ যোনবিলাক বস্তু ইয়াৰ লগত লাগি আছে কণ্টেক্টত আছে এই ছাৰাউণ্ডিং মিডিয়ামটো কি হৈ যাব এই ইলেক্ট্ৰিক ফিল্ড যোনটো হাই ইলেক্ট্ৰিক ফিল্ডটো জেনেৰেট কৰিলে তোমালোকে সেইটো কি কৰিব এইটোক আয়নাইজ কৰি পেলাব পাৰে আয়নাইজ যেতিয়া কৰি দিয়ে সেইটো সেই বস্তুটোক ব্ৰেকডাউন বুলি কয় ব্ৰেকডাউন অ'কে চ' এতিয়া ব্ৰেকডাউন যেতিয়া হৈ যাব তেতিয়া কি হৈ যাব তোমাৰ এই যোনবিলাক ওচৰে পাজৰে যোনবিলাক বতাহৰ মলিকিউলছ আছিলে সেইবিলাক আয়নাইজ হৈ যাব এতিয়া আয়নাইজ হৈ গ'লে সিহঁতৰ কি হৈ যাব সিহঁতৰ কণ্ডাক্টিং কেপাচিটি আহি যাব আৰু সেই কণ্ডাক্টিং কেপাচিটি হৈ যোৱাৰ লগে লগে কি হৈ যাব পাৰে ইডাৰ সেই বতাহ মলিকিউলখিনি দুটা কাম কৰিব পাৰে সেই তোমাৰ ইয়াত থকা চাৰ্জখিনিক নিউট্ৰেলাইজ কৰি দিব পাৰে ছাপ'জ এইখিনি যদি তোমাৰ পজিটিভ আছিলে তোমাৰ নেগেটিভ আয়ন হৈ গ'ল তুমি ধৰা কিবা এটা মলিকিউল আছিলে মলিকিউলটো দুভাগ কৰি দিলে দুটা আয়ন বনি গ'ল পজিটিভ আৰু নেগেটিভ আয়ন বনি গ'ল চ' এই মলিকিউলটো নেগেটিভ পাৰ্টটোৱে কি কৰিব ইয়াক এইখিনিক নিউট্ৰেলাইজ কৰিব পাৰে হ'ল নহবা কি কৰিব পাৰে যিহেতুকে এতিয়া কণ্ডাক্ট কৰিব পৰা হৈ গৈছে তেতিয়াহ'লে তোমাৰ ছাৰ্ফেচত থকা চাৰ্জবিলাক বতাহলৈ এস্কেপ কৰি যাব পাৰে হ'ল আৰু এই যোনটো তাৰো এটা লিমিট এটা আছে তাৰ সেইকাৰণে তুমি বহুত হাই ফিল্ড জেনেৰেট কৰিব লাগিব চ' বতাহত যদি তুমি লৈ যাব বিচাৰিছা তেতিয়াহ'লে এবাউট 3 × 10⁶ ভল্ট পাৰ মিটাৰ ইমান এমাউণ্টৰ ইলেক্ট্ৰিক ফিল্ড এটা তুমি জেনেৰেট কৰিব লাগিব হ'ল চ' সেইটো কাৰণে কি হ'ব লাগিব
জেনেৰেলি কি হৈ যায়, এটা যদি তুমি যদি ছিংগল যদি এটা তোমাৰ যদি কণ্ডাক্টৰ থাকে আৰু তাত তুমি যদি বহুত চাৰ্জ ষ্ট'ৰ কৰিম বুলি ভাবা, তেতিয়াহ'লে প্ৰেক্টিকেলি তাৰমানে ইনকনভিনিয়েণ্ট হৈ যাব তোমাৰ সেই বস্তুটো। সেইকাৰণে কি কৰিব লাগিব, আমি এটা ৱে এটা বিচাৰিব লাগিব চাৰ্জখিনি উইদাউট এইটো নোহোৱাকৈ চাৰ্জখিনি ষ্ট'ৰ কৰা আমি কিবা এটা বস্তু এটা ভাবিব লাগিব। আৰু সেইটো কাৰণে আমাৰ যোনটো কেপাচিটৰৰ প্ৰিন্সিপালটোৱে তাত কামত দিব, ঠিক আছে। চ' এতিয়া কেপাচিটৰৰ প্ৰিন্সিপালটো আমি এবাৰ চাওঁ কি হ'ব পাৰে। প্ৰব্লেমটো আমি এড্ৰেছ কৰিলোঁ, এতিয়া আমি তাৰ চলিউশ্যনটো ওলাব লাগে। এতিয়া কেপাচিটৰ জেনেৰেলি বেলেগ বেলেগ টাইপৰ থাকে। মই কেনেকুৱা টাইপৰ এটা কেপাচিটৰ ল'ম, চোৱা যদি মই দুখন যদি এনেকৈ পেপাৰ দুখন ৰাখোঁ, দুখন পেপাৰ মই যদি ৰাখোঁ, দুখন প্লেট, ছাপ'জ ওচৰত একো পেপাৰটো নাছিলেই, বাট মই কি কৰিছোঁ, এই দুখনে এখন পেপাৰ হয়। চ' মই এনেকৈ ৰাখিছোঁ বস্তুটো, মোৰ এৰেঞ্জমেণ্টটো এনেকুৱা হৈ আছে, এই জইনিংটো বাদ দিয়া। চ' ওপৰৰ পৰা যদি তুমি যদি চোৱা বস্তুটো, দুখন প্লেট হ'ব এনেকৈ, এখন প্লেট এনেকৈ, এখন প্লেট এনেকৈ থাকিব, হ'লে চ' ওপৰৰ মই তোমালোকক এই ওপৰৰ ট্ৰান্সফাৰ ছেকশ্যনটো দেখাম, ঠিক আছে। বেচিকেলি কি হৈছে, দুখন প্লেট এনেকৈ এনেকৈ আছে। চ' তেনেকুৱা টাইপৰ এইটো পেৰেলেল প্লেট কেপাচিটৰ বুলি কয়। মই এনেকুৱা এটা কেপাচিটৰ কনচিডাৰ কৰিম, দুখন প্লেট আছে, হ'ল। এই প্লেটটো মই এতিয়া তোমাক ছেকশ্যনটো এনেকুৱাকৈ দেখাম যে মই অকল ওপৰৰ তোমাৰ ট্ৰান্সভাৰ্চ ভিউটোহে দেখাই আছোঁ, ঠিক আছে। চ' ট্ৰান্সভাৰ্চ ভিউটো মই দেখাওঁ। চ' দিছ ইজ দ্য ট্ৰান্সভাৰ্চ ভিউ অফ দ্য প্লেট, অ'কে। এতিয়া কি হ'ব, ছাপ'জ প্ৰথমতে কি হয়, আমাৰ যোনটো এই প্লেট এ আৰু বি বুলি ধৰিছোঁ, প্লেট এ যোনটো হয় এইটো চাৰ্জ হ'ব, দিছ ইজ এ চাৰ্জ প্লেট, পজিটিভ চাৰ্জ মই দি দিছোঁ এই প্লেটটোত, হ'ল। এতিয়া তুমি যদি ইয়াৰ ওচৰত এটা যদি আনচাৰ্জ প্লেট এটা যদি আনা, হ'ল। চ' এতিয়া কি হৈ যাব, আমি এটা ফাৰ্ষ্ট চেপ্টাৰত পঢ়িছিলোঁ যে চাৰ্জিং বা ইণ্ডাকশ্যনটো যোনটো হ'ব। চ' এই পজিটিভ থকাৰ কাৰণে কি হৈ যাব, এই প্লেটটো এতিয়া জেনেৰেলি ডিষ্টেঞ্চটো বহুত কম হৈ আছে। চ' কি হৈ যাব, যোনবিলাক নেগেটিভ চাৰ্জবিলাক আছে সেইবিলাক আহি পেলাই এইটো চাইডে একুমুলেট হৈ যাব। কিয়, কাৰণ এই প্লেটটোখিনি এই ইয়াৰ পজিটিভ চাৰ্জখিনি নেগেটিভ চাৰ্জখিনি এট্ৰেক্ট কৰিব, আৰু ইফালে কি হৈ যাব, যিহেতুকে ইলেক্ট্ৰন ডেফিচিয়েণ্ট হৈ গ'ল, চ' ইয়াত পজিটিভ চাৰ্জবিলাকৰ ইয়াত এফালে ছাফিচিয়েঞ্চি আহি গ'ল, ঠিক আছে। এতিয়া আমি অলপ বস্তুটো মেথমেটিকেলি বুজিব ট্ৰাই কৰোঁ, কাৰণ ডাইৰেক্টলি মই তোমালোকক কৈ দিলে তোমালোকে এইটো বস্তু কনফিউজ হ'ব পাৰা, ঠিক আছে। এতিয়া এই দুটা ছাইডৰ ভিতৰত এটা ছাইড আছে এইফালে, এটা ছাইড আছে এইফালে। ডিষ্টেঞ্চৰ ফালৰ পৰা যদি চাব যাওঁ, এইটোৰ লগত ইয়াৰ ডিষ্টেঞ্চটো অলপ কম আৰু ইয়াৰ ডিষ্টেঞ্চটো বেছি, তাৰমানে নেগেটিভ চাৰ্জকেইটা আৰু পজিটিভ চাৰ্জতকৈ অলপ দূৰত আছে, এইফালে ওচৰত আছে, আৰু পজিটিভ চাৰ্জকেইটা ইটো ছাইডে আছে, তাৰমানে অলপ দূৰত আছে, হ'ল। এতিয়া কি হৈ গৈছে, এইটো চাইডটো পজিটিভ নেগেটিভ আৰু পজিটিভ পজিটিভ। এতিয়া পজিটিভ যদি হয় কি হ'ব, পজিটিভ হ'লে অবভিয়াছলি এইটো এড হ'ব, ইফেক্টিভ তোমাৰ পটেঞ্চিয়েলটো এড হ'ব, স্কেলাৰ কোৱান্টিটি হয়। আৰু পজিটিভ নেগেটিভ হ'লে মাইনাছ হ'ব, ডেফিনেটলি আমি জানো পটেঞ্চিয়েলটো তাৰ কমি যাব, ঠিক আছে। এতিয়া আমাৰ ৰিলেশ্যনশ্বিপটো কি আছিলে, পটেঞ্চিয়েলৰ ৰিলেশ্যনশ্বিপটো আছিলে কিউ ইজ ইকুৱেলছ টু চি ভি আছিলে। তাৰমানে মই যদি চিটো লওঁ, চি ইজ ইকুৱেলছ টু কিউ বাই ভি, চ' চাৰ্জটো যদি মই কনষ্টেণ্ট হিচাপে লৈ আছোঁ, চ' বেচিকেলি চি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ভি। তাৰমানে পটেঞ্চিয়েলটো তোমাৰ যদি কমি যায়, কেপাচিটেঞ্চ বাঢ়িব, পটেঞ্চিয়েল বাঢ়িলে কেপাচিটেঞ্চ কমিব, সেইটো ইনভাৰ্চ ৰিলেশ্যনশ্বিপ হয়। এতিয়া ইয়াত কি হৈ আছে তোমালোকে চোৱা, এইটো ইয়াৰ বেছি ওচৰত আছে, ইয়াত পটেঞ্চিয়েলটো কমাই আছে, আৰু এইটো ছাইডে পটেঞ্চিয়েলটো বঢ়াই আছে। কিন্তু এতিয়া ডিষ্টেঞ্চৰ কাৰণে মই কিছুমান ডিষ্টেঞ্চ বুলি নলৈ পেলাই মই কিছুমান নাম্বাৰ এট্ৰিবিউট কৰি দিম দূৰত্বটো চাই পেলাই। ছাপ'জ ইয়াত মই 10 ধৰিছোঁ, এইটো ধৰা 10 আছিলে, হ'ল। 10 আছিলে, ইয়াত মই -7 ধৰোঁ, হ'ল, আৰু ইয়াত +3 ধৰিছোঁ, হ'ল, কাৰণ এইটো পজিটিভ হয়। চ' দিছ ইজ +10 -7 +3 এটা ধৰিলোঁ, বেলেগ বেলেগ টাইপৰ হেৰি ধৰিছোঁ। এতিয়া এইটা পটেঞ্চিয়েলৰ মই এটা পটেঞ্চিয়েলৰ এক্সাম্পল দিব গৈ আছোঁ। এতিয়া টোটেল যদি ইয়াত যদি মই ইফেক্টিভ পটেঞ্চিয়েলটো ওলাব যাওঁ, এইটো চোৱা ইয়াত 10 - 7 হ'ব। চ' 10 - 7 ইজ 3, 3 + 3 = 6, চ' +6 এটা থাকিলে। চ' ইফেক্টিভ পটেঞ্চিয়েলটো কি হ'ল, আল্টিমেটলি বস্তুটো বাঢ়িয়ে থাকিলে, পজিটিভে হৈ থাকিলে। চ' এতিয়া কি হ'ল তোমালোকে চোৱা, এইটো চিটো ভি যদি কমি থাকে তোমাৰ, তেতিয়াহ'লে কি হ'ল, চি বাঢ়ি যাব, হ'ল। চ' এতিয়া মই কি কৰিব লাগিব, মই এটা টেকনিক এটা ভাবিব লাগিব যে 6টো ঠিকে আছে, 10তকৈ মই এতিয়া 6টো আহিলে মোৰ এটা 6ৰ কাৰণে মই কিবা এটা ভেলু এটা পালোঁ, ছাপ'জ 6ৰ কাৰণে কিবা এটা ভেলু পালোঁ। এতিয়া মই ট্ৰাই কৰিব লাগিব যে মই এই 6টোক আৰু কেনেকৈ কমাওঁ, কাৰণ মই যদি 6টোক আৰু কমাই দিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে মোৰ চিটো আৰু বাঢ়ি যাব, কেপাচিটেঞ্চটো আৰু বাঢ়ি যাব। ত' এইটো কাৰণে মই কি কৰিম, এতিয়া মই এই ছেইম বস্তুটো এৰেঞ্জমেণ্টটো কি কৰিলোঁ, এ আৰু বি, ছাপ'জ এই প্লেটখন আছিলে, এইফালে পজিটিভ চাৰ্জকেইটা ইয়াত আছে, ঠিক আছে। এতিয়া মই কি কৰিম, নেগেটিভ চাৰ্জবিলাকতো ইয়াত আছে, এই প্লেটখন মই কি কৰিম, মই গ্ৰাউণ্ডৰ লগত কানেক্ট কৰি দিলোঁ। এতিয়া গ্ৰাউণ্ডৰ লগত কানেক্ট কৰাহেঁতেন নেগেটিভ চাৰ্জ যদি ইয়াত থকাহেঁতেন এইটো এস্কেপ কৰি গুচিয়ে গ'ল। কিন্তু এই নেগেটিভ চাৰ্জকেইটা এতিয়া কি কৰিছে, ডিউ টু ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ বোলে এই নেগেটিভ চাৰ্জকেইটা কি কৰিছে, এই প্লেটখনৰ চাৰ্জবিলাকে ইয়াত ধৰি ৰাখিছে, যাব দিয়া নাই।
তেতিয়াহ'লে কি হ'ব এইটো চাইডে আছিলে মোৰ পজিটিভ চাৰ্জখিনি চ' যোনখিনি গ্ৰাউণ্ডটো কি হৈ গ'ল গ্ৰাউণ্ড ইজ এ প্লেচ উইথ লোৱাৰ পটেঞ্চিয়েল চ' গ্ৰাউণ্ডৰ পৰা কি হ'ল তুমি গ্ৰাউণ্ডত কানেক্ট কৰি দিয়াৰ লগে লগে তোমাৰ যোনটো পজিটিভ চাৰ্জবিলাক কি আছিলে যে পজিটিভ চাৰ্জখিনিক ইয়াৰ পৰা যোনখিনি নেগেটিভ চাৰ্জ আছে অ'কে এই ইলেক্ট্ৰনবিলাক উঠি আহিব গ্ৰাউণ্ডৰ পৰা ইলেক্ট্ৰনখিনি উঠি আহি পেলাই এতিয়া তোমাৰ পজিটিভ চাৰ্জখিনি নিউট্ৰেলাইজ কৰি পেলালে তাৰমানে এই ছাইডটোক নিউট্ৰেলাইজ কৰি দিলে বেছিকেলি কি হৈ গ'ল এতিয়া তোমাৰ এই ছাইডটোত তোমাৰ চাৰ্জ নাইকিয়া হৈ গ'ল এতিয়া তোমাৰ কি হৈ গ'ল এই ইকুৱেশ্যনটো চোৱা ইয়াত 10 আছিলে +10 আছিলে ইয়াত -7 আছিলে কিন্তু এবাৰ +3টো নাই চ' 10 - 7 চ' দিছ ইজ 10 - 7 চ' দিছ উইল বি 3 এতিয়া কি হৈ গ'ল মই 6তকৈ আৰু কমাই দিলোঁ চ' 6তকৈ যিহেতুকে আৰু কমাই দিলোঁ চ' ভিটো আৰু কমাই দিলোঁ চ' কেপাচিটেন্সটো আৰু বাঢ়ি গ'ল তাৰমানে এইটো এৰেঞ্জমেণ্টত কি হৈ আছে মোৰ বেছি কমি গ'ল মোৰ ভিটো চ' ইয়াত কেপাচিটেন্সটো মই বেছি বাঢ়ি গ'ল আৰু কেপাচিটেন্স বাঢ়া মানে কি বুজালে মই চাৰ্জ কৰিব পৰা চাৰ্জ ষ্ট'ৰ কৰিব পৰা যোনটো কেপাচিটি হয় সেইটো বঢ়াই দিলোঁ বুজি পাইছানে তোমালোকে চ' আই হোপ তোমালোকে এইখিনি বুজি পালা এইটোৱে আচলতে কেপাচিটৰ প্ৰিন্সিপালটো আৰু এই পেৰেলেল কেপাচিটৰটো আমি এনেকৈ অপাৰেট কৰিব ট্ৰাই কৰোঁ বা এনেকৈ আমি তাৰ কেপাচিটেন্সটো বঢ়াবলৈ ট্ৰাই কৰোঁ ঠিক আছেনে চ' ডেট ইজ কেপাচিটৰ প্ৰিন্সিপাল অ'কে তোমালোকে ৰখিব পৰা অলপ মোক ৰিৱাইণ্ড কৰি পেলাই চাই পেলাই গোটেইখিনি বস্তু লিখিব পৰা হ'ল জুম ক্লাছৰ কিছুমান এডভান্টেজ জুম ক্লাছৰ কথা কিছুমানে আমাক ছাজেশ্যন দিছিলে কেতিয়াবা জুম ক্লাছৰ কিছুমান এডভান্টেজকৈ মই ডিছএডভান্টেজবিলাক বেছি দেখোঁ ঠিক আছে এটা এডভান্টেজ হৈছে তোমালোকে মোবাইলৰ আগত বহি থাকিব লাগিব কিন্তু তোমালোকে যদি এতিয়াও যদি মই ছেকেণ্ড ইয়াৰ যদি গৈ পেলাই কওঁ যে তোমালোকে দিনটো অলপ পঢ়া শুনাৰ লগত টাইম স্পেণ্ড কৰা দেন মেবি মানে তোমালোকৰ লগত কিবা এটা প্ৰব্লেম আছে সেইটো মই জানো ছেকেণ্ডলি জুম ক্লাছত এবাৰ মই কিবা এটা কৰিলোঁ আৰু তাৰপিছত আৰু তুমি আৰু ঘূৰি আহি পেলাই চাবলৈ তোমাৰ হেৰি অলপ দিগদাৰ হয় কিন্তু ইয়াত কি হৈ যায় মই এইটো এডভান্টেজটো হ'ল যে ইয়াত মই আপলোড কৰিছোঁ তোমালোকে যেতিয়াই মন যায় নিজৰ কনভিনিয়েঞ্চত খুলিলা লেকচাৰটো চালা ঠিক আছে ৰখালা ৰিৱাইণ্ড কৰিলা চ' এই গোটেইখিনি বস্তু ইয়াত থাকে অ'কে ঠিক আছে এডভান্টেজ এটাও আছে যে জুম ক্লাছত তোমালোকৰ ডাউটছবিলাক লগে লগে তুমি ক্লিয়াৰ কৰিব পাৰা কিন্তু এনেকৈও আমি তোমালোকক ডাউট ক্লিয়াৰ কৰি যদি তোমালোকে পঢ়ি পেলাই ডাউটখিনি আহিছে ডেফিনেটলি আমি সদায় তোমালোকৰ কাৰণে আছোঁ চ' ডু নট ফিল হেজিটেটেড অ'কে কেপাচিটৰ এটা চিম্বল হ'ব এতিয়া কেপাচিটৰ চিম্বলটো কি হয় কেপাচিটৰ চিম্বলটো হ'ল এইটো চ' দিছ ইজ দ্য চিম্বল অফ কেপাচিটৰ অ'কে চ' দিছ ইজ দ্য চিম্বল অফ কেপাচিটৰ okay so this is the symbol of a capacitor হল এটো ফিক্স ক্যাপাসিটর হয় যদি ভেরিয়েবল ক্যাপাসিটর হয় ভেরিয়েবল ক্যাপাসিটর হলে এনেকে এরো মার্ক এডাল থাকিব জাস্ট এনেকে এডাল এরো মার্ক থাকিব এটো ভেরিয়েবল এটো ফিক্সড ক্যাপাসিটৰৰ সিম্বল হয় ওকে আৰু এটো ভেরিয়েবল ক্যাপাসিটৰৰ সিম্বল হয় ঠিক আছে সো এইগিটা হল ক্যাপাসিটৰৰ সিম্বল অলপ মনত ৰাখিবা আমি এটা নেক্সট দিলে ক্যাপাসিটৰৰ কিবা এটা সাৰ্কিটত তোমালোকে কিবা কিবি পঢ়িবা সো ডাইৰেক্টলি ক্যাপাসিটৰটো আমি তেনেকে পুট কৰি দিম Next, এতিয়া we are going to discuss the most important capacitor. বেলেগ টাইপৰ আছে যেনেকৈ cylindrical capacitor আছে, spherical capacitor আছে, okay? But আমাৰ যোনটো কোৰ্স হয় হেতু মতে we need to study what is a parallel plate capacitor. আমি parallel plate capacitor কি হয় হেতুহে পঢ়িব লাগে ঠিক আছে parallel plate capacitor কিন্তু বুজা আগতে আমি কি কৰিম parallel plate capacitorটো বুজা আগতে ফাৰ্স্ট আমি ঘূৰি যাম ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছলৈ ফাৰ্স্ট চেপ্টাৰটোলৈ ঘূৰি যাম আৰু সেই ফাৰ্স্ট চেপ্টাৰটো গৈ পেলাই এটা কনচেপ্ট এটা ৰিভিজিট কৰিম সেই ফাৰ্স্ট চেপ্টাৰটোৰ অ'কে চ' তোমালোকে কি কৰিব পাৰা যদি তোমালোকে যদি এছ এল অৰ্ডাৰখন তোমালোকে ফ'ল' কৰি আছা ঠিক আছে তেতিয়াহ'লে ইউ কেন গ' বেক টু দ্য ফাৰ্স্ট চেপ্টাৰ এণ্ড গ' টু পেজ নাম্বাৰ 1.57 তোমালোকে পেজ নাম্বাৰ 1.57ত যাব পৰা এছ এল অৰ্ডাৰত চাবলৈ মই কি পঢ়াই আছোঁ যদি নাই তেতিয়াহ'লে তোমালোকক মই যিখিনি কথা কৈছোঁ সেইখিনি তোমালোকে ভালকৈ শুনা ঠিক আছে সো 1.56 যদি আমি তোমালোকে এটা যদি কিতাপ নাই তোমালোকে এটা কাম কৰিব পৰা তোমালোকে কপিখন লৈ পেলাই ফাৰ্স্ট চেপ্টাৰ যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ কথা পঢ়ি আছিলোঁ বেলেগ বেলেগ ডিষ্ট্ৰিবিউচনৰ কাৰণে গজ ল ইউজ কৰি পেলাই সো গজ ল ইউজ কৰোঁতে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইউনিফৰ্মলি চাৰ্জ ইনফাইনাইট প্লেন শ্বীট এখন যে শ্বীট ল'লে এখন শ্বীটৰ ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ওলাওঁ সেইটো তোমালোকে চাব পৰা যাতে তাত গৈ পেলাই তাত তোমালোকে যদি চোৱা তেতিয়া তোমালোকে এটা কেলকুলেশ্যন পাবা যে ইলেক্ট্ৰিক ফিল্ড আমি যদি পাইছিলোঁ সো ই is equals to sigma by 2 epsilon naught এটো আমি পাইছিলোঁ ঠিক আছে এটো ক্যালকুলেশন আমি পাইছিলোঁ আৰু তোমালোকে যদি you go back you can revisit this and you can find out this calculation there okay now বৰষুণ চাকে ৰখিলে most probably okay so বৰষুণটো ৰখিলে maybe I'll make it a little more bright for you guys okay এতিয়া তোমালোকে কি কৰিবা you can go back and then see that আৰু তাত সেই বস্তুৰ এই ক্যালকুলেশন তোমালোকে পাবা ঠিক আছে এতিয়া খালি মই কি কৰো ইয়াত মই এখন শীট কনসিডাৰ নকৰো যেনেকৈ প্যাৰালেল প্লেট কেপাসিটৰ মই কি কৈছিলো দুখন শীট আছে
এনেকৈ দুখন শ্বীট আছে পেৰেলেলি থৈ দিয়া আছে চ' মই দুখন শ্বীট কনচিডাৰ কৰিম আৰু তাৰ মই ওপৰৰ ছেকশ্যনটোহে তোমাক দেখাই আছোঁ চ' মই ফাৰ্ষ্ট ভাবি ল'লোঁ যে মোৰ তাত ইয়াত এখন শ্বীট আছে বুলি ভাবিছোঁ লেট আছে ইয়াত মোৰ এখন শ্বীট এখন আছে ইয়াত হ'লে ঠিক আছে তোমালোকে মোৰ লগে লগে এইটো বস্তুটো বুজি যাবা শ্বীট এখন আঁকিছোঁ মই ওপৰৰ পৰা শ্বীটখন আঁকিছোঁ এখন শ্বীট ইয়াত আছে হ'ল আৰু এখন শ্বীট মই এইখন শ্বীট হয় ঠিক আছেনে ঠিক আছে এইটো মই নাপাব হ'ল এতিয়া জাষ্ট মই আঁকিবলৈ তোমালোকে এইটো মই বুজাবলৈ লৈছোঁ তেনেকৈ তোমালোকে বস্তুটো তেনেকৈ ডিৰেক্টলি তেনেকৈ নাকিলেও হ'ব অলপ বুজি লওঁ মই কি ক'ব গৈ আছোঁ এতিয়া কি হ'ব মই কি কৰিম মই কেপাচিটৰ দুখন প্লেট দুটা বেলেগ বেলেগ চাৰ্জ হ'ব লাগিব কিন্তু চিমিলাৰ চাৰ্জ ডেনচিটি চ' লেট আছে দিছ ইজ প্লাছ ছিগমা বুলি মই লৈ লৈছোঁ চ' ইয়াত পজিটিভ চাৰ্জবিলাক আছে এই প্লেটটোত কি আছে পজিটিভ চাৰ্জ আছে হ'ল এতিয়া ইয়াত পজিটিভ চাৰ্জ যিহেতুকে আছে এতিয়া পজিটিভ চাৰ্জত কি হ'ব লাগিব ইলেক্ট্ৰিকেল ফিল্ড লাইন্সবিলাক লাইন্স অফ ফ'ৰ্চবিলাক হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্স ফৰ ফ'ৰ্চবিলাক সেইবিলাক কি হ'ব সেইবিলাক বাহিৰলৈ যাব এইটো মই শ্বীট 1 বুলি লৈছোঁ এইটো শ্বীট 2 বুলি লৈছোঁ হ'ল এতিয়া ইয়াৰ লাইন অফ ফ'ৰ্চবিলাক চব বাহিৰৰ ফালে পইণ্ট কৰিব হয়নে চ' এতিয়া কি কৰিম ইয়াৰ লাইন অফ ফ'ৰ্চ যোনডাল হয় ইয়াৰ লাইন অফ ফ'ৰ্চবিলাকে বাহিৰলৈ পইণ্ট কৰিব দ্য লাইন্স অফ ফ'ৰ্চ উইল বি পইণ্টিং আউটছাইড অ'কে দ্য লাইন্স অফ ফ'ৰ্চ যিটো দিছ উইল বি পইণ্টিং আউটছাইড লেট আছে দিনত কৰি দিওঁ E1 এইটো E1 ইলেক্ট্ৰিক ফিল্ড ইটো E1 হয় এইবিলাক চব E1 হয় হ'লে আৰু এইটো কি কৰোঁ এইখন মই নেগেটিভলি চাৰ্জ বুলি লৈ লৈছোঁ হ'ল যিহেতুকে নেগেটিভলি চাৰ্জ হয় তেতিয়াহ'লে কি হ'ব ইয়াত লাইন্স অফ ফ'ৰ্চবিলাক চব ভিতৰলৈ আহিব লাগিব ঠিক আছে চব ভিতৰলৈ আহিব লাগিব মানে এইফালে চ' এভৰি ওৱান ইজ কামিং দিছ চাইড হ'ল আৰু ইয়াৰ লাইন অফ ফ'ৰ্চবিলাকো ভিতৰলৈ এনেকৈ সোমাব লাগিব ঠিক আছে চ' লাইন্স অফ ফ'ৰ্চবিলাক ভিতৰলৈ যিহেতুকে সোমাব লাগিব চ' এইটো E2 বুলি মই লৈছোঁ E2 বিলাক ভিতৰলৈ আহিছে E1 বিলাক বাহিৰলৈ গৈছে হ'ল এতিয়া তোমালোকে ইমানখিনি বুজি পালা মই কি কৈছোঁ জাষ্ট এতিয়া কি কৰোঁ মই এইটো মই এক্সটেণ্ড কৰি দিছোঁ এতিয়া এই প্লেটটো ঠিক আছে এই প্লেটটো মই এক্সটেণ্ড কৰিলোঁ ইয়ালৈকে হ'ল যোনটো মই আগতে কৰি একচুৱেলি এইটো কৰিব বিচাৰিছিলোঁ কিতাপৰ মতে বুজিব চালে অলপ তোমালোক কনফিউজ হ'ব পৰা সেইকাৰণে এটা ইন'ভেটিভ ৱে এটা লৈছোঁ তোমালোকক বুজাবলৈ বেলেগ বেলেগকৈ বুজাই পেলাই এতিয়া মই ৰিকম্বাইন কৰিব চাইছোঁ এতিয়া মই কি ডেভেলপ কৰিলোঁ তোমালোকৰ এইটো এটা চ' আই হেভ এচিভড হিয়াৰ অ'কে ইজ দেট আই হেভ ডেভেলপ এ পেৰেলেল প্লেট কেপাচিটাৰ অ'কে উইথ ইউনিফৰ্ম চাৰ্জ ডেনচিটিজ অ'কে ছাৰ্ফেচ চাৰ্জ ডেনচিটিজ আৰু প্লাছ ছিগমা মাইনাছ ছিগমা আৰু ইয়াত এইটো প্লাছ পজিটিভ চাৰ্জ আছে নেগেটিভ চাৰ্জ আছে হ'লে তো তোমালোকে ফৰ লেগিলাৰ আছে এইকেইটা এৰ' মই মুচিও দিছোঁ এইকেইটা এৰ' মোৰ কাম নাই ঠিক আছেনে চ' এনেই মই ওচৰৰ এৰ'কেইটা মুচি দিছোঁ হ'ল এতিয়া E1 হ'ল এতিয়া চোৱা তোমালোকে আমি কি লৈ লাগিব আমি তিনিটা ৰিজন লৈ লৈছোঁ ছাপ'জ ৰিজন নম্বৰ 1 ৰিজন নম্বৰ 2 এণ্ড ৰিজন নম্বৰ 3 এই তিনিটা ৰিজন যে লৈছোঁ এই তিনিটা ৰিজনত আমি কি কেলকুলেট কৰিব লাগিব তাৰ ইলেক্ট্ৰিক ফিল্ডটো চাব লাগিব যে কেপাচিটৰটোৰ বা এই প্লেট দুখন প্লেটৰ তাৰমানে বাহিৰত কিমান হয় ৰিজন 1টোত বাহিৰত কিমান হয় আৰু ৰিজন 2 ৰিজন 1 আৰু 3 বাহিৰত আছে চ' বাহিৰত ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব আৰু ভিতৰত ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব লাগিব এতিয়া ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিবৰ কাৰণে যিহেতুকে ইলেক্ট্ৰিক ফিল্ডটো এটা ভেক্টৰ হয় মই এটা ডিফাইন কৰি ল'ম যে ছাপ'জ এটা ডাইৰেকশ্যন লৈ লৈছোঁ চ' পজিটিভ বা নেগেটিভ যোনটো ডাইৰেকশ্যন হয় সেইটোকে মই লৈ লৈছোঁ দেট ইজ দ্য ইউনিট ভেক্টৰ ডাইৰেকশ্যনটো বুলি মই লৈ লৈছোঁ হ'লে চ' এতিয়া ফাৰ্ষ্ট ৰিজন 1 যদি মই চাব যাওঁ ৰিজন 1ত যদি মই চাব যাওঁ তে ৰিজন 1ত তোমালোকৰ কিমান হ'ব চাব লাগিব ৰিজন 1ত ইলেক্ট্ৰিক ফিল্ড টোটেল ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব লাগিব ইয়ৰ টোটেল ইলেক্ট্ৰিক ফিল্ড E1 অ'কে বেচিকেলি E1 অ'কে উইল বি দ্য ছাম অফ E1 প্লাছ E2 তোমাৰ এইটো চোৱা এটা এৰ' এইফালে আছে এটা এৰ' এই দুটা এৰ'ৰ কম্বিনেশ্যনটো হ'ব এতিয়া তোমাৰ E1টো কি আছিলে E1টো হ'ল এই পজিটিভ চাৰ্জটোৰ কাৰণে অহা যোনটো ফিল্ড আছিলে চ' পজিটিভ চাৰ্জটোৰ কাৰণে যদি মই কেলকুলেট কৰোঁ ফাৰ্ষ্ট E1টো কিমান হ'ব E1ৰ জেগাত আমি অলৰেডি তাত কেলকুলেট কৰি থৈছিলোঁ যে ইটো যে লিখি থৈছিলোঁ E ইজ ইকুৱেলছ টু ছিগমা বাই 2 এপচাইলনটো লিখি থৈছিলোঁ হ'লে চ' তোমালোকে কি কৰিবা ইউ হেভ টু পুট E চ' দিছ ইজ ছিগমা বাই 2 এপচাইলত কিন্তু এইটো ভেক্টৰ হয় চৰি ছিগমা উল্টা কৰিলোঁ ছিগমা বাই 2 এপচাইলত এইটো ভেক্টৰ হয় চ' আৰ কেপটো থাকিব আৰু এইটো E1ডাল কি হ'ল অপজিট ছাইডে আছে আৰটো এইফালে আছে ইউনিট ভেক্টৰ এইফালে আছে E1টো উল্টা ছাইডে আছে চ' ইয়াত মাইনাছ এটা আহিব কিন্তু E2টো একে ডাইৰেকশ্যনতে আছে চ' E2টো কি হ'ব ছিগমা বাই 2 এপচাইলত অ'কে কাৰণ ছিগমাটো ইয়াত আছে দেখিছা নাই ছিগমাটো দুইটাৰ কাৰণে সমানে হৈ আছে অ'কে চ' ছিগমা বাই 2 এপচাইলত এণ্ড দিছ ইজ আৰ কেপ দেট আছে অ'কে চ' আৰ কেপ দুইটাত লগাই দিলোঁ এতিয়া কি হৈ গ'ল তোমাৰ কথাটো হ'ল যে তোমালোকৰ
এই দুটা এড হৈ পেলাই ওকে এই নেগেটিভ সাইনটো কিন্তু সারফেস চার্জ ডেন্সিটিৰ কাৰণে নহয় অকল সেই ডিৰেকশ্যনটোৰ কাৰণে আহিছে এটা যেতিয়া দেখিছা দুইটা ইকুৱেল ম্যাগনিটিউডৰ হয় অপোজিট ডিৰেকশ্যনত হয় সো বেসিক্যালি ইলেক্ট্ৰিক ফিল্ড কিমান হৈ গ'ল তোমাৰ 0 হৈ গ'ল সো আউটসাইড সিমিলাৰলি তুমি যদি ইন ৰিজন 3 চাব যোৱা ইন ৰিজন 3 যদি তুমি ক্যালকুলেট কৰিছোৱা ইয়াত তোমাৰ E3 টো যদি ওলাব যোৱা তেতিয়াহ'লে তুমি দেখিবা যে ইয়াতো যদি এডাল এৰো এফাল আছে এডাল এৰো এফাল আছে দুইটা সমানে হ'ব সো ইয়াতো ইলেক্ট্ৰিক ফিল্ড তোমাৰ 0 হ'ব কিন্তু তুমি যদি ৰিজন 2 টো ওলাব যোৱা চাবতে ৰিজন 2 যদি তুমি যদি চাব যাও what is the total electric field so E2 যদি ওলাব যাও মই so region 2 কি হ'ব এটা region 2 it will be the sum of E1 and E2 and both of them are in the same direction as the electric field so it will be sigma 2 epsilon naught r cap plus sigma 2 epsilon naught r cap so it is basically 2 sigma by 2 epsilon naught r cap এটা আহিলে হল আৰু এটা 2 to cancel হৈ গ'ল so I am left with what sigma by 2 epsilon naught হল sorry 2 to cancel হৈ গ'ল so it will be sigma by epsilon naught so হেতু যে মই লিখিছো ইলেক্ট্ৰিক্যাল ক্যাপাসিটৰৰ কাৰণে so total electric field inside these two plates is sigma by epsilon naught whole sigma by epsilon naught r cap is the total electric field inside the two plates whole so তোমালোকে ইমানখিনি জানিব লাগে আৰু এই যোনটো sigma by এইটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হয় পজিটিভ বা নেগেটিভ সেই কাৰণে সদায় আমি যেতিয়া এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড জেনাৰেট কৰা এটা সেটআপ এটা লওঁ সদায় আমাৰ কি হয় ফিল্ডটো আমি পজিটিভ বা নেগেটিভলৈ গৈছে বুলি কওঁ কাৰণ এইটো কাৰণে হলে so এই নাম্বাৰটো কৰবা পালো তোমালোকে এটো মনত ৰাখিবা হল E = sigma by epsilon naught okay then এতিয়া আমি কি কৰিম we will go back to what we were studying originally then that is the parallel plate capacitor okay এটা parallel plate capacitor টো আমি originally পঢ়ি আছিলো এতলে আমি ঘূৰি যাও okay so এটা parallel plate capacitor কি হয় মই এটা parallel plate capacitor লৈ লৈছো let us say I am considering a parallel plate capacitor so this is my parallel plate capacitor here and এটো হয় মোৰ এটা parallel plate capacitor খোলা দুখন প্লেট থাকে হল আৰু তোমাৰ যোনখন পজিটিভ প্লেট থাকে পজিটিভ যোনখন থাকে পজিটিভ হয় এফালে নেগেটিভ তো থাকিব আৰু খৰে পজিটিভ বা নেগেটিভ হলে তোমাৰ ডাইৰেকশন থাকিব okay the electric field is directed always from the positive plate to the negative plate okay and what is the value of this electric field so E = sigma by epsilon naught এটো আমি ইমাত্ৰ উলিয়ালো E = sigma by epsilon naught okay আৰু এই বাহিৰৰ যোনটো হয় ইলেক্ট্ৰিক ফিল্ড ইয়াত 0 হ'ব আৰু ইয়াতো ইলেক্ট্ৰিক ফিল্ড 0 হ'ব এটা প্যাৰালাল প্লেট ক্যাপাসিটৰৰ কাৰণে সো এতিয়া আমাৰ যোনটো হে চ্যালেঞ্জ আছিল যে বাহিৰৰ ফালে আমি যোনটো আয়নাইজ হোৱাৰ পৰা ৰখাব লাগে বতাটো আয়নাইজ হোৱাৰ পৰা সাৰাউণ্ডিং মিডিয়ামটো হেতু ইয়াত নহয় that is one part is solved মই ধৰি লৈছো যে দুটা মাজৰ ডিসটেন্সটো মই d বুলি ধৰি লৈছো d is the distance between both of them okay so these are some things আৰু ইয়াৰ পিছত চাৰ্জ ডেন্সিটি তুমি লব পৰা যে এটোৰ চাৰ্জ ডেন্সিটি লেছে প্লাস সিগমা আৰু এফালে মাইনাস সিগমাৰ চাৰ্জ ডেন্সিটি এটা আছে দুটাৰ প্লাস সিগমা মাইনাস সিগমা চাৰ্জ ডেন্সিটি আছে হল আৰু এটা কি হ'ব ইয়াত যোনটো এমাউন্ট অফ চাৰ্জ আছে এটো প্লাস q বুলি কওঁ আৰু ইয়াত মাইনাস q এমাউন্ট অফ চাৰ্জ আছে বাস হেতু সো সেম এমাউন্ট অফ চাৰ্জ থাকিব লাগিব তোমালোকে এটা কথা চাব লাগিব যে এটা ক্যাপাসিটৰৰ যেটা চাৰ্জ বুলি মই কওঁ তোমালোকক c = q by v ওলাব দিছো c = q by v ওলাওতে তোমালোকে টোটাল চাৰ্জটো ল'ব নালাগে টোটাল চাৰ্জটো ল'লে দেখোন q প্লাস q মাইনাস q মিলাই প্লাস 0 হৈ যাব কিন্তু তোমালোকে কি কৰিবলা c যদি তুমি লোৱা q টো তুমি এটা কোনবা এটা চাৰ্জ ল'লে হ'ল সো সাম চাৰ্জ এন্ড তাৰ মাজত ডিভাইডেড বাই দা potential difference between the two plates okay so now we have already found out that outside electric field is 0 inside electric field is this much okay and hetu calculation to kene korisu moi tomalo dekhai dilu etia tomar direction to ki hol negative or positive hetu tomaloke jana thik ase etia moi ki korbo je eta relationship ra mon rakhibo lagibo tomaloke okay eta uniform for a uniform electric field eta uniform electric field jodi aso for a uniform electric field okay potential difference pd between two plates দুখন প্লেটৰ মাজত যোনটো potential difference হয় so that is equal to the e field multiplied by the distance between the plates হল দুখন প্লেটৰ মাজত ডিসটেন্সৰ মাল্টিপ্লাই বেসিক্যালি কি হ'ব লাগিব potential difference v will be equals to ed আৰু e টো তোমালাই ক্যালকুলেট কৰি থৈছা e টো কিমান আছিল e = sigma by epsilon naught so this is sigma d by epsilon naught এটো হল তোমাৰ potential difference v okay আৰু মই এটা কথা জানিছিলো যে এই যোনটো চাৰ্জ হয় চাৰ্জটো কেনেকৈ পাওঁ আমি সারফেস চাৰ্জ ডেন্সিটি q টু সারফেস চাৰ্জ ডেন্সিটি পাব হলে q = sigma a কিমান এৰিয়া কভাৰ কৰিছে তাৰ লগত যদি তুমি যদি মাল্টিপ্লাই কৰি দিয়া যোনটো সারফেস চাৰ্জ ডেন্সিটি মাল্টিপ্লাইড বাই দা এৰিয়া উইল গিভ ইউ দা টোটাল চাৰ্জ q okay so therefore এটা কি কৰিব পাৰো আমি এটা ক্যাপাসিটেন্স টো লাভ পাৰো প্যাৰালাল প্লেট ক্যাপাসিটৰৰ so parallel plate capacitor capacitance is given by q by v so this is equals to sigma a and this is divided by sigma d by epsilon naught এটা আহি গল হল না so epsilon naught উপৰলৈ উঠি গল sigma cancel হৈ গল so this is epsilon naught a by d
হ'ল সো এটো মনত ৰাখিবা কেপাসিটেন্স ইকুয়ালস টু এপসাইলন নট a by d সো বেসিক্যালি এটা প্যারালাল প্লেট ক্যাপাসিটৰ সোৱা ইট ইজ directly capacitance is directly proportional to the area of the plates area plate কিখন বাঢ়ি গলে তেতিয়া হলে it is okay it is inversely proportional distance যিমান কম হ'ব তিমানে বেছি চাৰ্জ ষ্টৰ কৰিব পাৰিব okay আৰু এটা আছে যোনটো পাৰমিটিভিটিৰ ওপৰত ডিপেন্ড কৰে সিগমা এপসাইলন নটৰ ওপৰত ডিপেন্ড কৰে okay so this is the parallel plate capacitor ঠিক আছে আমাৰ নেক্সট লেকচাৰটোত আমি যোনখিনি কেপাসিটৰ লৈ বেলেগ বেলেগ টাইপৰ আৰু টপিক আছে সেইখিনি আমি এক্সপ্লোৰ কৰিম okay thank you very much I'll see you in the next lecture